জীৱনৰ এটা ডাঙৰ ভুল আৰু অনুশোচনা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ দেই। প্ৰায় চবৰ লগতে নহয়, কিন্তু মোৰ লগত এইটো হৈছিলে। যেতিয়া মোৰ মেট্ৰিক দিবৰ সময় পাইছিলেহি, মেট্ৰিক দিবৰ মানে পৰীক্ষা ওচৰত চাপিছেহি, তেতিয়া মই কি কৰিছিলোঁ গম পায়? বাহিৰা কিতাপত বেছি ধান্দা মাৰিছিলোঁ। সেইখিনি সময়ত মানে মোৰ মাথাত বাহিৰা কিতাপ পঢ়াৰ মানে এটা পোক সোমাই গৈছিলে মাথাত। যেতিয়া পৰীক্ষা ওচৰ চাপি আহিলে, মাহঁতে মোক ৰাতিপুৱা সোনকালে উঠাই দিয়ে বা ঘৰৰ মানুহে সোনকালে উঠায়। 3-4 বজাত মই উঠি যাওঁ। উঠাটো ভালকৈ উঠোঁ আৰু পঢ়া টেবুলতো ভালকৈয়ে পঢ়োঁ। কিন্তু কি কৰিছিলোঁ গম পায়? তেতিয়া মোৰ নিজৰ পাঠ্যপুথিৰ কিতাপ নপঢ়ি পেলাই পাঠ্যপুথিৰ মাজত সেই বাহিৰা বিস্ময় হওক, অন্তৰীপ হওক, ৰহস্য হওক, সেইবিলাক আলোচনী খুব ওলাইছিলে সেইখিনি সময়ত। সেইবিলাক কিতাপৰ মাজত সোমাই মনে মনে পঢ়ি থাকোঁ। মাহঁতে ভাবে যে তাই পঢ়ি আছে, তাই পঢ়িছে, তাই ভালকৈ পঢ়িছে। কিন্তু কি কৰিম আৰু এতিয়া সেইখিনি সময়ত সেইটো মই অনুভৱ কৰা নাছিলোঁ বা অনুশোচনা কৰা নাছিলোঁ, কিন্তু আজিও অনুভৱ কৰোঁ যে সেইখিনি সময়ত যদি মই অকণমানো যদি ভালকৈ পঢ়িলোহেঁতেন, মই হয়তো বহুত ভালকৈ মানে পাছ কৰি গ'লোঁ হয়। কিন্তু নপঢ়াকৈ মানে নপঢ়িলোঁ নপঢ়াকৈ সেই অৱস্থা 3rd ডিভিজন পালোঁ লাষ্টত। পাৰ্চেণ্টেজৰ কথাটো বাৰু নকলোৱেই, একদম বেয়াকৈ পাছ কৰিলোঁ আৰু আজি এই অৱস্থা। কি ক'ম, সেইটো মানে জীৱনৰ এটা মোৰ ডাঙৰ ভুল, হৈ যোৱা ভুল আৰু এটা অনুশোচনা। আগতে যেতিয়া মোক ঘৰত মাহঁতে, ঘৰৰ মানুহৰ আপাহঁতে, ককাইদেউহঁতে কয় যে তই ভালকৈ পঢ়, তেতিয়া কি কওঁ গম পায়? পাছ কৰিবহে লাগিছে, পাছ কৰি দেখুৱাম। আৰু সেয়া ফালি দিছিলোঁ মেট্ৰিকত তেতিয়া। এনেকুৱা অৱস্থা হৈ গৈছিলে মোৰ। পঢ়াত ইমান এটা ভালো নাছিলোঁ আৰু ইমান বেয়া বুলিও নকওঁ নিজকে, কাৰণ এবাৰো নৰখাকৈ যেতিয়া পাছ কৰি গৈছোঁ যেতিয়া, আৰু সেইখিনি সময়ত আমি যিটো সময়ত পৰীক্ষা দিছিলোঁ মেট্ৰিক দিছিলোঁ, সেইখিনি সময়ত লেটাৰটোতো লেটাৰে, মানে 1st ডিভিজন পোৱাটো বহুত ডাঙৰ কথাই এটা। সেইখিনি সময়তো মানে 1st ডিভিজন পোৱাটো এটা গৌৰৱৰ কথাই আছিলে আমাৰ সময়খিনিত। এতিয়াতো আৰু 1st ডিভিজন বা লেটাৰ ডিষ্টিংশ্যন সেইবিলাকতো ইমান হেৰি নহয় আজিকালি, কিন্তু আমাৰ দিনত মানে বহুত আছিলে আৰু যে 1st ডিভিজন পোৱাটো বহুত ডাঙৰ কথা আছিলে। আৰু এটা কথা মনত পৰে, সেইকাৰণে মই আকৌ শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ ওচৰত। আগতে আমাৰ চুবুৰীটোত মানে প্ৰায় টিভি নাছিলে। টিভি খুব কম সংখ্যক মানুহৰ ঘৰতে আছিলে। আমাৰ ঘৰতো বাৰু টিভি নাছিলেই, কাৰণ আমাৰ অৱস্থা পাতি তেনেকুৱা নাছিলে যে আমি এটা টিভি ল'ব পাৰিম সেইখিনি সময়ত। তাৰপিছত ওচৰতে মানুহ ঘৰত টিভি আছিলে, মই সদায় টিভি চাবলৈ যাওঁ তেনেকৈ। তো দেওবাৰে আকৌ সেইখিনি সময়ত কি হয়, 4:30 বজাৰ পৰা হিন্দী চিনেমা দিয়ে দেওবাৰে। মই আকৌ প্ৰত্যেক দেওবাৰে চাবলৈ যাওঁ সেইবিলাক চিনেমা চাবলৈ যাওঁ। ঘৰত গালি দিয়ে, মই নুশুনো। আৰু যেতিয়া ঠাণ্ডা দিন হয় তেতিয়াতো পূৰা সোনকালে মানে হেৰি হৈ যায় ৰাতি হৈ যায়। তাৰপিছত যেতিয়া চিনেমাখন শেষ হয়গৈ আপোনাৰ 6:30 মানত নে 6টা বজাত তেনেকুৱাতে কেতিয়াবা মানে চিনেমাখন শেষ হয়গৈ। আৰু ঘৰত সদায় গালি দিয়ে, যাবলৈ মানা কৰে। এদিন কি হ'ল, মোৰ ডাঙৰ ককাইদেৱে মানে ঘৰত আহি বিচাৰি ফুৰিছে যে মই নাই, পৰীক্ষা দিবলৈ হৈছে সেইখিনি সময়ত, মই নাই ঘৰত, নাই। মাহঁতে মোক চিঞৰি আছে, ঐ আহ আকৌ, তোক আজি বাবাটোৱে দিব। কিন্তু মই নুশুনো মানে সিহঁতৰ কথা। লাষ্টত গৈছে আৰু ঘৰ আহি পেলাই পাইছোঁহি, আহি পেলাই ভয়ে আহিছে দেই। আহি পেলাই টেবুলত মানে মই মোৰ কিতাপখিনি চাব বিচাৰিছোঁ। আৰে মোৰ কিতাপখিনি ক'ত গ'ল, মোৰ বেগটো ক'ত গ'ল? তাৰপৰা দেখিছোঁ কি গম পায়? মোৰ কিতাপ পত্ৰ চব গৈ পেলাই পুখুৰীত পৰি আছে। কি কৰিম মানে সেইখিনি সময়ত ভয়ো লাগিছে, কান্দিছোঁ। মইতো পূৰা ভয় কৰিছোঁ, আজি মোক বজালে আৰু দিব, আজি মোক ঠিকছে দিব। কিন্তু ভয়টো খোৱালে বাৰু, কিন্তু মাৰটো বাৰু নাখালোঁ। তাৰপিছত আৰু আকৌ পিছত বাৰু সিয়ে আকৌ কিতাপ পত্ৰখিনি আকৌ মানে তাৰ পৰা লৈ আহিছে পুখুৰীৰ ওচৰৰ পৰা দাঙি পেলাই। সেইটো এটা ঘটনা। আৰু সেইখিনি সময়ত মানে কি ক'ম আৰু, কিতাপ চিতাপ নপঢ়িছিলোঁ, উৎপাত কৰি ঘূৰি ফুৰিছিলোঁ। স্কুলৰ পৰা আহোঁ, বেগটো চিধা খেলিবলৈ দৌৰ মাৰোঁ, দুখ পাই আহোঁ কেতিয়াবা। সেই কিবা এনেকুৱা ঘটনা গম পাইছে। আৰু মোৰো আকৌ কিছুমান মানে নকৰিবলগীয়া কাণ্ডও মই সেইখিনি সময়ত কৰিছিলোঁ। কি কৰিছিলোঁ গম পাই? যেতিয়া মোক ঘৰত গালি দিলে সেইদিনাখন, মানে ভালকৈ নপঢ়, কিতাপখিনি বাবাটোকে পেলাই দিলে, ভয়ো লাগিছে, কি কৰিম কি নকৰিমকৈ লাষ্টত গৈ থৈ নকৰিবলগীয়া কাম এটা কৰিছিলোঁ বাৰু। সেইখিনি সময়ত মানে কি আমাৰ
ঘৰত কফ চিৰাপবিলাক থাকেই, প্ৰায় দৰৱবিলাক থাকে। খঙতে মানে আৰু গৈ পেলাই কফ চিৰাপ অকণমান খাই দিলোঁগৈ। ঘৰটো আৰু জাৰিছে মোক তেতিয়া, মৰা নাই কিন্তু সাংঘাতিক গালি খালোঁ সেইদিনাখন। কিন্তু মই এটা বেয়াও লাগে, মোৰ ভালৰ কাৰণে মানে সেইখিনি কাম কৰিছিলে, কিন্তু মই বুজি নাপালোঁ। আৰু আজি যিটো পৰ্যায়ত উপনীত হ'লোঁ, এতিয়া বুজিও লাভ নাই, ভাবিও লাভ নাই। সেইকাৰণে উঠি অহা মানে যিখিনি প্ৰজন্ম আছে ন, মই সিহঁতৰখিনি কওঁ, মানে ঘৰৰ মানুহক বা সৰু ল'ৰা ছোৱালীবিলাকক ভালকৈ পঢ়। পিছত যেতিয়া অনুশোচনা কৰিবি তেতিয়া সেইখিনি সময় মানে অনুশোচনাৰ সময় নহয়গৈ। উপলব্ধি কৰিও লাভ নাই, পিছলৈ আমাৰ নিচিনা অৱস্থা হ'ব। আজি মানে বহুত মানে সেইটো বহুত ৰিয়েলাইজ কৰি বহুত উপলব্ধি কৰিছোঁ। আৰু আজি মনটো বেছি বেয়া লাগিছে। কি ক'ব আৰু, কেতিয়াবা মানুহৰ জীৱনত এনেকুৱা এটা দিন আহে মানে যিটো দিনত বহুত বেছি মানুহে অনুশোচনা কৰে কিন্তু লাভ নাথাকে। মানুহৰতো ব্ৰেইনটো যিটো মাথাটো মানুহৰ চবৰে একেই থাকে, গম পাইছে, কিন্তু আমি সময়ত নখটাওঁ যে সেইটো, সেইকাৰণে আজি এনেকুৱা অৱস্থা হৈছে মোৰ। মই বেলেগৰ কথা নকওঁ দেই, মোৰ নিজৰ ক্ষেত্ৰত কৈছোঁ। মানুহৰ ব্ৰেইন চবৰে সমান থাকে। ব্ৰেইনৰ মানে এদিন এটা কথা মনত আছে, এগৰাকী মানুহে কৈছিলে, মানে মেমে কৈছিলে আৰু যে মানুহৰ ব্ৰেইন চবৰে একেই থাকে, ব্ৰেইনৰ কোনো ব্ৰেইন নাথাকে, কিন্তু ব্ৰেইনটো চলাব পৰাকৈ মানুহৰ এটা মন থাকে, যিটো মনে আমি নিজৰ ব্ৰেইনটোক কণ্ট্ৰল কৰিব পাৰোঁ, ব্ৰেইনটোক চলাব পাৰোঁ। এতিয়া বুজি পাইছোঁ। সেইখিনি সময়ত আমি যিখিনি সময়ত অতীতত মানে যিখিনি আগতে কৰি আহিলোঁ, সেইখিনি ফল আজি ভুগিছোঁ। সেইকাৰণে বিচাৰোঁ যে এতিয়া বৰ্তমানটো আমি ভালকৈ মই চলাব বিচাৰিছোঁ, যাতে পিছলৈ অকণমান কিবা এটা কৰিব পাৰোঁ। কিন্তু সেয়াই আৰু, সময় পাৰ হৈ গ'ল। যিখিনি সময় নিজকে চম্ভালিব লাগিছিলে, যিখিনি সময় নিজকে আগুৱাই নিব লাগিছিলে, সেইখিনি সময়তে ফাল্টু কামবিলাক কৰিলোঁ, উল্টা পুল্টা কাম কৰিলোঁ। এতিয়া দেখিছোঁ আৰু নিজৰ কেতিয়াবা বেয়া লাগে, যেতিয়া নিজৰ একেলগতে থকা একে সমবয়সীয়া ল'ৰা ছোৱালীবিলাক যেতিয়া লগ পাওঁ কেতিয়াবা, তেতিয়া অনুভৱ হয় যে কিয় ভালকৈ নপঢ়িলোঁ, কিয় মাহঁতৰ কথা নুশুনিলোঁ। অনুভৱ কৰোঁ, আজি বহুত বেছিয়ে অনুভৱ কৰোঁ, কিন্তু লাভ নাই আৰু, এতিয়া কি ক'ম। আজিও মোৰ জীৱনতে এনেকুৱা এটা মানে মোৰ ঘটনা নহয়, ঠিক এটা কোইনচিডেণ্ট বুলি ক'ব লাগিব। এনেকুৱা এটা হেৰি হৈ গ'ল, মানে তেনেকুৱা একো হোৱা নাই, কিন্তু মানে আজি মানে মই সেই ঘটনাটোত মানে মই ৰিয়েলাইজ কৰিছোঁ যে কেলেই ভালকৈ নপঢ়িলোঁ, কেলেই ভালকৈ একো এটা নকৰিলোঁ, আজি এই অৱস্থা হৈছে। এনেকুৱা নহয় যে চলি থাকিব পৰা নাই, ধুনীয়াকৈ চলি আছোঁ, ধুনীয়াকৈ খাই মেলি আছোঁ, কিন্তু খাই মেলি থকাটোতো এটা জীৱন নহয় ন। মানুহৰ এটা সপোন থাকে, সপোনবিলাক পূৰা কৰিবলৈও মানুহৰ এটা মানে কিবা কিবি লাগে আৰু সপোনবিলাক পূৰা কৰিবলৈ। কিন্তু সেয়াই কিছুমান মানে সপোন আচলতে ভুল নিজৰে ন, ভালকৈ নপঢ়িলোঁ, কিবা নকৰিলোঁ। আজি পঢ়া হ'লে, আজি ভালকৈ পঢ়া হ'লে, ঘৰৰ কথা শুনা হ'লে, আজি এটা বেলেগ এটা মানে পৰ্যায় পালোঁগৈহেঁতেন, আৰু আজি এইটো পৰ্যায়ত নাথাকিলোঁহেঁতেন। আক্ষেপ নাই বাৰু, মানুহৰ প্ৰত্যেকৰে জীৱনটো একেই নহয়, খলা বমা থাকিবই, মানুহে সংগ্ৰাম কৰিবই লাগিব। সেয়াই আৰু কি ক'ম আৰু। খালি এই যদি মানে তথাপিও আৰু এতিয়া মানে সেই নৱপ্ৰজন্মখিনিক যিখিনি মানে মোৰ লগত ভাল, বা যিখিনি ল'ৰা ছোৱালী মই সৰু ল'ৰা ছোৱালীখিনিৰ লগত এতিয়া কওঁ, মোতকৈ কম বয়সৰখিনি, সময় থাকোঁতেই নিজৰ জীৱনটো গঢ়ি লোৱা, সময় থাকোঁতেই ভালকৈ পঢ়িব লাগে, মানে নহ'লে পিছলৈ উপলব্ধি কৰিবলৈ সময় নাথাকে আৰু সেইখিনি সময়ত। সেয়াই।